হাই তো এতিয়া আমি ষ্টাৰ্ট কৰিম ইউনিট 1 ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ডৰ টপিক হ'ল এক্সপ্ৰেছন ফৰ ইলেক্ট্ৰিক ফিল্ড এট এনি পজিশ্যন অন এন এক্সিয়েল লাইন অফ এন ইলেক্ট্ৰিক ডাইপোল বৈদ্যুতিক দ্বিমেৰু এটাৰ অক্ষৰ যিকোনো এটা বিন্দুত বিদ্যুৎ ক্ষেত্ৰৰ প্ৰকাশ ৰাখি তো বৈদ্যুতিক দ্বিমেৰু এটাৰ এই যেটো অক্ষ আছে অক্ষৰ যিকোনো এটা বিন্দুত বিদ্যুৎ ক্ষেত্ৰ ওলাব লাগে তো ইম্পৰ্টেন্ট টাৰ্ম কি বৈদ্যুতিক দ্বিমেৰু মানে কি আমি জানিব লাগিব তো বৈদ্যুতিক দ্বিমেৰু মানে কি যে দুটা সমান মানৰ বিপৰীত জাতীয় আধান নিচে ওচৰা-ওচৰি কৰি ৰাখিলে এটা বৈদ্যুতিক দ্বিমেৰু গঠন হয় এটো হল বৈদ্যুতিক দ্বিমেৰু ইয়াৰ দৈৰ্ঘ্য কিমান টুৱাইস এ দ্বিমেৰু দৈৰ্ঘ্য এটা সাৰটা বিদ্যুৎ ক্ষেত্ৰ মানে আমি কি জানো যে আধান এটা চাৰিওফালে যিখিনি অঞ্চললৈ ই অন্য এটা আধানৰ ওপৰত বল প্ৰয়োগ কৰিব পাৰে সেই অঞ্চলখিনি কি বুলি কোৱা হয় বিদ্যুৎ ক্ষেত্ৰ বুলি কোৱা হয় সো এতিয়া আমি এই বৈদ্যুতিক দ্বিমেৰুৰ অক্ষত বিদ্যুৎ ক্ষেত্ৰ ওলাম তো ইয়াৰ কাৰণে মই ডায়াগ্ৰাম আঁকি দিছো ডায়াগ্ৰামটো চোৱা এটা বৈদ্যুতিক দ্বিমেৰু লৈছো ফাৰ্স্ট এটো মাইনাস কিউ চাৰ্জ এটো প্লাস কিউ চাৰ্জ এটো ইয়াৰ টোটাল নেট দৈৰ্ঘ্য কিমান থাকে যে টুৱাইস এ হল মুঠ দৈৰ্ঘ্য ইয়াৰ সেন্টাৰ পয়েন্ট লৈছো ও বিন্দু তো এইখিনি গোটেইখিনি যদি টুৱাইস এ হয় তো আধাখিনি কিমান হ'ব এইখিনি হ'ব এ আকৌ এইখিনি হ'ব কিমান এ আমাৰ কোশ্চেনত কি কৈছে যে বৈদ্যুতিক দ্বিমেৰুৰ অক্ষৰ যিকোনো এটা বিন্দুত তো মই এটো এক্সটেন্ড কৰি দিছো আৰু অলপ বঢ়াই দিছো এইটো বিন্দু অক্ষৰ এইটো বিন্দু লৈছো পি বিন্দু এই পি বিন্দুত আমি কি কৰিম ক্ষেত্ৰ প্ৰাবল্য ওলাম বা বিদ্যুৎ ক্ষেত্ৰৰ মান ওলাম তো ও বিন্দুৰ পৰা ইয়াৰ ডিসটেন্সটো r বুলি কৈছো এটো এই মূল মানে বৈদ্যুতিক দ্বিমেৰুৰ যেটো সেন্টাৰ পয়েন্ট আছে সেন্টাৰ পয়েন্টৰ পৰা এই r ডিসটেন্সত আছে পি বিন্দুটো তো ইয়াৰ কাৰণে পি বিন্দুত আমি বৈদ্যুতিক ক্ষেত্ৰৰ মান উলিয়াব লাগে তো আমি বেসিক লিখি লৈছো এনেকে যে ধৰা হল ইয়াতে যি লিখিছো তাকে লিখিম ধৰা হল মাইনাস কিউ আৰু প্লাস কিউ আধানযুক্ত টুৱাইস এ দ্বিমেৰু দৈৰ্ঘ্যৰ বৈদ্যুতিক দ্বিমেৰু এটাৰ কেন্দ্ৰ কিমান ও আছে কেন্দ্ৰ ওৰ পৰা কিমান দূৰত্বত ওলাব লাগে r দূৰত্বত কেন্দ্ৰ ওৰ পৰা r দূৰত্বত p এটো p বিন্দুত ওলাব লাগে ক'ত আছে অক্ষত আছে সো p অক্ষীয় বিন্দুত বিদ্যুৎ ক্ষেত্ৰৰ উলিয়াব লাগে এটা আমি কৰিব লাগে এতিয়া আমি চাম এটাকে যে পি বিন্দুত চাৰ্জ কেটা আছে দুটা চাৰ্জ আছে প্লাস কিউ আৰু মাইনাস কিউ তো পি বিন্দুত কি ওলাব লাগে বিদ্যুৎ ক্ষেত্ৰ তো আমি অলৰেডি আৰু এটা ফৰ্মুলা জানো যে বিন্দু সমাধানৰ কাৰণে বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্যৰ প্ৰকাশ ৰাখি কি আছিল বিন্দু সমাধানৰ কাৰণে যে E equal to এনেকুৱা আছিল E equal to 1/4 pi epsilon naught q by r square এটো আছিল বিন্দু সমাধানৰ কাৰণে তো ইয়াতে দুটা চাৰ্জ আছে প্লাস কিউ আৰু মাইনাস কিউ আছে সো এই ফৰ্মুলাটো আমি ইয়াতে ইউজ কৰিম তো এনেকৈ লিখিম ফাৰ্স্ট এটো লিখিছো যে প্লাস কিউ আধানৰ বাবে প্যাৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা আধানৰ বাবে পি বিন্দুত ক্ষেত্ৰ প্ৰাবল্য এটো E plus Q equal to 1/4 pi epsilon naught এটো 1/4 pi epsilon naught বহাই দিছো Q by distance কিমান হ'ব এটো সো P বিন্দুটো ক'ত আছে মূল বিন্দুৰ পৰা এই গোটেইখিনি কিমান ডিসটেন্সত আছে সরি
প্লাস কিউ আধানটো পি বিন্দুৰ পৰা কিমান ডিসটেন্স আছে প্লাস কিউ মানে এইখিনি তো এইখিনি মানে কোনখিনি এইখিনি ডিসটেন্স তো এইখিনি ডিসটেন্স মানে কিমান হ'ব এই মূল বিন্দুৰ পৰা এইখিনি হল r বাকি হল এইখিনি হল a তো r ৰ পৰা যদি a বাদ দিয়া তেতিয়া হলে এইখিনি পোৱা যাব বুজি পাইছানে যে r ৰ পৰা যদি এইখিনি বাদ দিয়া তেতিয়া হলে এই q ৰ পৰা যেটো q যেটো আধান আছে এই q আধান আছে এই q ৰ পৰা p বিন্দুৰ ডিসটেন্সটো পোৱা যাব সো আমি এটো লিখিম r - a হোল স্কয়ার আৰু ইয়াৰ যদি আমি ডাইৰেকশন চাও এই প্লাস q আধানৰ কাৰণে যদি আমি ডাইরেকশন চাও এটো ডাইরেকশন কোন পিনে হ'ব এটা ধনাত্মক আধান তো ধনাত্মক আধানৰ ডাইরেকশন কোন পিনে হয় আমি জানো অলরেডি অবভিয়াসলি এটো কোন পিনে হ'ব পি পিনে হ'ব কাৰণ ই ধনাত্মক আধানৰ পৰা ক্ষেত্ৰ ৰেখা কোন পিনে যায় বাহিৰত যায় এতিয়া আমি জাস্ট এটো কনসিডাৰ কৰিছো যেতিয়া এটা আধান কনসিডাৰ কৰিম প্লাস কিউ চাৰ্জৰ কাৰণে পি বিন্দুত আমি বৈদ্যুতিক ক্ষেত্ৰৰ প্ৰাবল্য ওলাম তেতিয়া হলে ইয়াৰ ডাইরেকশন আমি কোন পিনে লম টুৱাৰ্ডছ এটো রাইট হো পিনে হ'ব ইলেকট্রিক ফিল্ডৰ ডাইরেকশন টুৱাৰ্ডছ রাইট আকৌ এতিয়া আমি লিখিম মাইনাস কিউ আধানৰ কাৰণে মাইনাস কিউ আধানৰ বাবে পি বিন্দুত ক্ষেত্ৰ প্ৰাবল্য E minus Q equal to 1 by okay 4 pi epsilon naught Q by এটো সোয়া এইখিনি হল R minus Q চার্জ টু কত আছে ইয়াতে আছে ইয়াৰ পৰা P বিন্দু ডিসটেন্স কিমান সো এইখিনি হল R তাৰ পিছত এইখিনি হল A তো R plus A whole square আৰু ইয়াৰ ডাইরেকশন টু কোন পিনে হ'ব সোয়া minus Q চার্জ আছে এটা এইটো চার্জ কনসিডার কৰা minus Q চার্জ আৰু পি বিন্দু কনসিডার কৰা সো এটা ঋণাত্মক আধান নেগেটিভ আধান হৈ আছে সো নেগেটিভ আধানৰ কাৰণে ডাইরেকশন কোন পিনে হ'ব যে ই মানে স্টার্ট হ'ব ইয়াৰ পৰা পি ৰ পৰা মাইনাস কিউ লৈ গুছি আহিব এটো তো এটো কিমান হ'ব টুৱাৰ্ডছ লেফট এতিয়া বহুত এটো কোশ্চেন কৰে যে ইয়াতে মাইনাস কিউ আছে গতিকে ইয়াতে মাইনাস কিউ কিয় নি দিলু যে অলরেডি ডাইরেকশন ইয়াতে কই দিলু যে ইয়াতে ডাইরেকশন কই দিলু কোন পিনে লেফটৰ পিনে কাৰণ আধান দুটাৰ মান তো একে বিদ্যুৎ ক্ষেত্ৰতে একেই হ'ব বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য তো একেই হ'ব জাস্ট কি হ'ব ডাইরেকশন তো বেলেগ হ'ব তো ডাইরেকশন অলরেডি ডাইরেকশনৰ কথা কই দিয়া হৈছে প্লাস কিউৰ কাৰণে এটো ডাইরেকশন এই পিনে হ'ল আৰু মাইনাস কিউৰ কাৰণে ডাইরেকশন এই পিনে হ'ল তো যদি আমি এটো এনেকে আকি দিও এটো মই এনেকে তলত আকি দিছো এটো প্লাস কিউৰ কাৰণে হ'ব ই প্লাস কিউ আৰু এটো পয়েন্ট হল পি আৰু এটো মাইনাস কিউ কাৰণ হ'ব সো এটো মই ডাঙৰকে লিখিছো আৰু এটো সৰুকে লিখিছো মাইনাস কিউ টো সৰুকে লিখিছো তাৰ কাৰণ হল যে এই প্লাস কিউ আধানৰ কাৰণে পি বিন্দু যেটো বিদ্যুৎ ক্ষেত্ৰ হ'ব হেতু ষ্ট্ৰং হ'ব বেছি শক্তিশালী হ'ব আৰু মাইনাস কিউৰ কাৰণে বিদ্যুৎ ক্ষেত্ৰ কম ষ্ট্ৰং হ'ব প্লাস কিউৰ তুলনাত কিয় মাইনাস কিউ আধানটো বহুত দূৰত আছে পি বিন্দুৰ পৰা কিন্তু প্লাস কিউ আধানটো ওচৰত আছে সো এটো ধ্যান ৰাখিবা যে সেই কাৰণে এটো সৰুকে লিখা হৈছে এটো ডাঙৰকে লিখা হৈছে তো এতেকে পি বিন্দুত মুঠ ক্ষেত্ৰ প্ৰাবল্য এটা সোয়া এটা ডাইরেকশন তো এই পিনে আর একটা ডাইরেকশন এই পিনে তো দুটা উল্টা ডাইরেকশনত আছে অপোজিট ডাইরেকশনত আছে কিন্তু এটো স্ট্রং বেশি এটো স্ট্রং কম তো রিজাল্টেন্ট ইলেকট্রিক ফিল্ড কিমান হ'ব E ইকুয়াল টু E প্লাস কিউ মাইনাস E মাইনাস কিউ তো লিখি দি দিছো E প্লাস কিউৰ ভ্যালু কিমান 1/4 পাই এপসাইলন নট q বাই r কিমান আছিল r মাইনাস a হোল স্কয়ার minus 1/4 pi epsilon naught q by r plus a whole square so আমি এটো কমন লৈ লৈছো so q কমন যাব ইয়াতে 4 pi epsilon naught q কমন যাব 1/4 pi epsilon naught কমন যাব এটো থাকিব 1 by r minus a whole square minus 1 by r plus a whole square
এটো এনেকে লিখিব পাৰো q by 4 pi epsilon naught এলসিয়াম যদি লও আমি কি হ'ব এলসিয়াম ললে এটো আর এটো বেলেগ বেলেগ আছে সো এলসিয়াম ললে ডাইরেক্ট লব লাগিব ইনটু r plus a হোল স্কয়ার সো এটো 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 মাজত একবার যাব তো থাকবো কোনটো r plus a সো r plus a হোল স্কয়ার তার পিছত এটো এটোৰ মাজত কিমান বাৰ যাব একবাৰ যাব তো থাকবো কিমান r minus a সো ইয়াতে মাইনাস আছে মাইনাস টু দি লোৱা সো r minus a হোল স্কয়ার এটা সো q by 4 pi epsilon naught এটো ভাঙি দিয়া এটো a minus b into a plus b এর ফর্মুলা কি আছে সো r স্কয়ার minus a স্কয়ার যেহেতু উপৰত আৰু এটা স্কয়ার হোল স্কয়ার আছে গতিকে উপৰত আৰু এটা স্কয়ার হৈ যাব এটা এটো ভাঙি দিয়া a plus b আৰু a minus b ফর্মুলা সো r স্কয়ার plus a স্কয়ার plus twice ar minus এটো মই একেবারে কৰি দিছো যেহেতু ইয়াতে মাইনাস আছে তো ভিতৰৰ পৰা এটো মাইনাস হৈ যাব r স্কয়ার a স্কয়ারও মাইনাস হৈ যাব एक्चुअली ব্র্যাকেট দিলে প্লাস হলে হেতেন কিন্তু ব্র্যাকেট মই একেবারে ভাঙি দিছো আৰু এটো হ'ব twice ar সো r স্কয়ার আৰু a স্কয়ার ক্যান্সেল যাব তো ইফালে থাকিব কিমান q by 4 pi epsilon naught 4ar divided by r square minus a square whole square তো একবার নোট কৰি লোৱা এখিনি মই মুছি দিব লাগিব এখিনি মই মুছি দিছো আকৌ এটা স্যার তো e ইকুয়াল টু কিমান হ'ব q by 4 pi epsilon naught q by এটো এনেকে লিখিব পাৰো ইয়াতে লিখিব পাৰো যে if যদি r is greater than a হয় r এর মান যদি greater than a হয় তার মানে কি কইছো এই যেটো ডিসটেন্স আছে এই r যেটো আছে r দূরত্ব আছে এই p বিন্দুটো যদি ইয়াতে নহয় যদি ইয়াতে হলে হেতেন তেতিয়াহলে এই এর মান যেটো এইখিনি যেটো দৈর্ঘ্য এইটো তো ফিক্সড হয় কিন্তু r টো তো আমি চেঞ্জ কৰিব পাৰো আৰু বহুত দূৰলৈ লৈ যাব পাৰো যদি এই গ্রেটার দেন মানে কৈছে কি যে r এর মানটো a এর তুলনাত বহুত ডাঙৰ তেতিয়া আমি a আমি নেগলেক্ট কৰিব পাৰো a এর মানক আমি নেগলেক্ট কৰিব পাৰো তেতিয়া আমি কি লিখিব পাৰিম সো e ইকুয়াল টু আমি লিখিব পাৰিম q by 4 pi epsilon naught এটো টুৱাইস a r ক আমি এনেকে লিখিব পাৰো এই সরি 4 a ক আমি এনেকে লিখিব পাৰো টুৱাইস a ইনটু কিমান থাকিব 2 থাকিব আৰু এটা r থাকিব সো এটুক লিখিব পাৰো আমি তেতিয়া r স্কয়ার a হয় তেন্তে r স্কয়ার minus a স্কয়ার সরি ইয়াতে লিখিব লাগিছিল r স্কয়ার minus a স্কয়ার is equivalent to r স্কয়ার হ'ব ঠিক আছে যদি r is greater than a হয় তেন্তে r স্কয়ার minus a স্কয়ার equivalent to কি হ'ব r স্কয়ার হ'ব a স্কয়ারক আমি নেগলেক্ট কৰিব পাৰো সেই সময়ত কেতিয়া যেতিয়া r এর মান বহুত ডাঙৰ হয় সো twice a into twice r এই 4 a r মানে ভাঙি লিখিছো ইয়াতে r স্কয়ার মানে a স্কয়ার ঠাইত কি লিখিব পাৰিম আমি r স্কয়ার লিখিব পাৰিম আৰু ওপৰত যেহেতু স্কয়ার আছে সো ওপৰত আৰু এটা স্কয়ার সো e ইকুয়াল টু কিমান হ'ব এনেকে লিখিব পাৰো 1 by 4 pi epsilon naught এই q টো ইফালে লৈ গৈছো q into twice a এটা ৰাখি দিছো into twice r ৰাখি দিছো divided by r to the power 4 সো নোট কৰা এইখিনি আগতে তাৰ পিছত এইখিনি মুছি দিছো মই সো e ইকুয়াল টু হ'ব ইয়াতে ডাইরেক্ট এটু q into twice a মানে কি q into twice a অলরেডি আমি পাইছো যে p equal to q into twice a p মানে কি বৈদ্যুতিক দ্বিমেরু ভ্রামক তো এনেকে লিখিম e equal to 1 by 4 pi epsilon naught ইয়াতে কি মানে আছে twice r আছে এইখিনি মানে হল p সো twice p r আর ইফালে হ'ব r to the power 4 তো এটা ক্যান্সেল যাব so e equal to hobo 1 by 4 pi epsilon naught twice p divided by r cube তো এটো hobo expression কিন্তু
এটো যদি আমি ইলেক্ট্ৰিক ফিল্ডৰ যদি ভেক্টৰ মানে ডাইৰেকশ্যন যদি চাওঁ, ডাইৰেকশ্যন চালে কেনেকুৱা হ'ব চোৱা ইয়াতে এইটো ষ্ট্ৰং প্লাছ কিউৰ কাৰণে এইটো ষ্ট্ৰং ইলেক্ট্ৰিক ফিল্ড হ'ব ইয়াতে পি বিন্দুত, চ' এইটো ডাইৰেকশ্যন এইপিনে হ'ব, -2ৰ কাৰণে এইপিনে হ'ব। চ' ৰিজাল্টেণ্ট ইলেক্ট্ৰিক ফিল্ড আমি ইমানখিনি পালোঁ। এতিয়া ডাইৰেকশ্যন কোনপিনে হ'ব যদি পিৰ চেন্সত চাওঁ, পি এটা বৈদ্যুতিক দ্বিমেৰু ভ্ৰামক। চ' বৈদ্যুতিক দ্বিমেৰু ভ্ৰামকৰ ডাইৰেকশ্যন কোনপিনে হয়, -কিউৰ পৰা +q লৈ হয়। তো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কি হ'ব, E = 1/4πε0 twice p divided by r cube into p cube হৈ যাব। এইটো হ'ব ইলেক্ট্ৰিক ফিল্ডৰ প্ৰকাশ ৰাশি। তো একবাৰ নোট কৰি লোৱা, আৰু একবাৰ ৰিপিট কৰি দিছোঁ। তো ফাৰ্ষ্ট কি আছিল যে বৈদ্যুতিক দ্বিমেৰু এটাৰ অক্ষৰ যিকোনো এটা বিদ্যুৎ ক্ষেত্ৰৰ প্ৰকাশ ৰাশি উলিয়াব লাগে। 2012 আহিছিল কুৱেশ্যনটো, ইম্পৰ্টেণ্ট কুৱেশ্যন। তো বৈদ্যুতিক দ্বিমেৰু লোৱা ফাৰ্ষ্টত, -q আৰু +q চাৰ্জ লোৱা, আৰু টোটেল দৈৰ্ঘ্য হ'ল টুৱাইছে। চ' মাইনাছ এইটো এইখিনি মাইনাছে এইখিনিয়ে চ' ইয়াৰ পৰা মূল বিন্দু ওৰ পৰা r দূৰত্ব p বিন্দুত ওলাব লাগে। তো একবাৰ +q ৰ কাৰণে ওলোৱা, একবাৰ -q ৰ কাৰণে ওলোৱা, নেট ইলেক্ট্ৰিক ফিল্ড ওলাবৰ কাৰণে চেষ্টা কৰা। চোৱা ইয়াতে ষ্ট্ৰং ইলেক্ট্ৰিক ফিল্ড +q, ইয়াতে -q। চ' ইয়াতে নেট ইলেক্ট্ৰিক ফিল্ড যদি ওলাব বিচৰা তেতিয়াহ'লে +q ৰ পৰা -q মাইনাছ কৰি দিয়া। মাইনাছ কৰি দিলে কি হ'ব, আমি যিটো ভেলু পাম সেইটোক আকৌ আমি কি কৰিম, এইটো ইয়াতে লিখিব লাগিব r is greater than যদি a হয়, r টো যদি বহুত দূৰত থাকে তেতিয়া সেই কণ্ডিশ্যনত কি হ'ব, আমি এইটো লিখিব পাৰোঁ, এনেকৈ লিখিব পাৰোঁ r² - a² r is equal to approximately r²। so r² আৰু এটা স্কুৱেৰ আছে, তো r⁴ এনেকৈ আমি কাটাকাটি কৰি কিনে এইটো আমি লিখিব পাৰোঁ। অ'কে, থেংক ইউ।